কিছুমান ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখা গ'ল যে লকআপৰ ভিতৰত মহিলা আছামী এগৰাকী থিয় হৈ আছে আৰু কোনোবা হয়তো ফটোটো লৈ পিনে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সেইখিনি ভাইৰেল কৰিছে। কিন্তু আৰু আচৰিত কথা হৈছে যে থানাৰ ভিতৰত কোনোবা মহিলা আছামীয়ে হওক বা যোনে হওক, এই লকআপৰ ভিতৰত থকা মানুহজনৰ ফটোটোতো কেতিয়াও আপুনি পাব্লিক কৰিব নোৱাৰে। কেনেকৈ কৰিব পাৰিব সেইটো? আৰু যদি এইটো কৰিছে নিশ্চয় পুলিচৰ মানুহ ইয়াত সহযোগত আছে বা তেওঁলোকে লৈ মেলিহে দিছে। আৰু তাৰোপৰিও যোন হওক, মই কাৰো নাম উল্লেখ কৰা নাই বা কোন হয় মই সেইটোলৈ ক'বলৈ নাযাওঁ। কথাটো হৈছে যে যি মানুহ হয় তেওঁৰ নিজৰ প্ৰাইভেচি বোলা বস্তু এটা আছে। কোনোবা আছামী হ'ল বুলি আপুনি তেখেতক অপদস্থ কৰিব নোৱাৰে। সেই পজিশ্যনত তেখেতক ফটোটো লৈ পিনে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দি পিনে কাৰো সেই অধিকাৰটো নাই। বিশেষকৈ যদি কোনোবা সাধাৰণ মানুহ এইটো কৰাহেঁতেন বুজা গ'ল হয় যে অপৰাধৰ শ্ৰেণীত পৰিলে হয়গে। কিন্তু থানাৰ ভিতৰতে লকআপৰ ভিতৰতে আপোনাৰ মহিলা আছামী এগৰাকীৰ ফটো এই ধৰণে থিয় হৈ থকা অৱস্থাত ফটো তুলি পিনে এইটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে। এইটো একোৱে নহয়, এইটো অপৰাধমূলক কাৰ্য বুলিহে এইটো ক'ব লাগিব। চাব গ'লে শ্বি ইজ এণ্টাইটেল টু complain to the higher authority. She is entitled to claim damage from the state, and OC Dibrugarh is fully responsible and he must take the responsibility of এইটোতো তেওঁ ৰেছপঞ্চিবিলিটি ল'বও লাগে। আৰু তেওঁ এইটো ক'বও লাগে যে এইটো কোনে কৰিলে, কাৰণ তাততো CCTV কেমেৰা থাকিব। নিশ্চয় মহিলা আছামী যদি তাত ৰখা হৈছে তাততো CCTV কেমেৰা থাকিবই লাগিব। এতিয়াতো চব থানাত CCTV কেমেৰা থাকিব লাগে, সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে, গভৰ্ণমেণ্টে ইনষ্টলেশ্যন কৰিছে। যদি কোনোবা ফটো তুলিছে নিশ্চয় সেইটো ওলাই পৰিব, তেওঁলোকে তদন্ত কৰক। কাৰণ দুদিনৰ কেমেৰা তদন্ত কৰিলে ফটো কোনে তুলিছে নাই তোলা চব ওলাই যাব। আৰু যোৱাকালি আৰু এখন টুইট এখন দেখিলোঁ য'ত DGP মহোদয়ে কৈছে যে AI যুগত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু আপোনাৰ কোৱালিটি এডিটিঙৰ জৰিয়তে এইবিলাক হ'ব পাৰে, গতিকে এইবিলাকত বহুত বেছি গুৰুত্ব দিব নালাগে। কিন্তু এতিয়া কথাটো হৈছে তেওঁ প্ৰথম কৈছে যে এইটো AI ইণ্টেলিজেঞ্চ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ দ্বাৰা যদি এইটো কৰা হৈছে তেতিয়াহ'লেতো এইটো অপৰাধ হয়। তেওঁ কেছ ৰেজিষ্টাৰ কৰিব লাগে এইটো কাৰোবাৰ ওপৰত। কেছ ৰেজিষ্টাৰ কৰা নাকিলে আৰু তেওঁতো এইটো ডিনাই নাই কৰা এইটো যে এই ফটো তোলাটো মিছা হয়। তেওঁ সেই পজিশ্যনটোতো ডিনাই নাই কৰা। তেওঁতো ক'ব লাগিছিলে নহয় এইটো মিছা হয়, এইটো ফটোটো তোলা হোৱা নাই, এইটো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যিটো ওলাই আছে সেইটো ভুৱা ফটো হয়। তেওঁ নিজৰ গা এৰা দিছে। তেওঁ নিজৰ তলৰ বিষয়াক বচাই কাম কৰিব বিচাৰিছে, যিটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। তেওঁৰ নিজৰ এটা দায়িত্ব আছে। অসমৰ ৰাইজ তেওঁৰ প্ৰতি আশাত আছে যে তেওঁ এইটো উচিত ব্যৱস্থা ল'ব। আৰু যদি তেওঁ ল'ব নোৱাৰে তেতিয়াহ'লে আপুনি আৰু এই কেছত বহুত বেছি আশাবাদী হ'ব নালাগে। আৰু এটা কথা, আজিৰ দিনত এটা বস্তু দেখা গৈছে যে পুলিচৰ হায়াৰ অথৰিটিয়ে কেতিয়াও নিজৰ ছাবঅৰ্ডিনেট অফিচাৰৰ বিৰুদ্ধে খুব কম একশ্যন ল'বলৈ যায়। লাগিলে তেওঁলোক যিমানে দোষী হওক তেওঁলোকে সদায় গাপ দিবলৈ চেষ্টা কৰে। আৰু এই গোচৰটোতো একেই হৈ আছে। এতিয়ালৈকে হয়তো ডিব্ৰুগড় SP হওক, এডিশ্যনেল SP হওক, এই বিষয়ৰ ওপৰত বিবৃতি এটা দিব লাগিছিলে যে এইটো কিয় হ'ল, কেনেকৈ হ'ল, আমি এইটোৰ ওপৰত কিবা এটা তদন্ত কৰি আছোঁ, কৰি থকা নাই, সেই বিষয়ে তেওঁলোকে ৰাইজক জনাব লাগিছিলে। এইটো বহুত ডাঙৰ ইছ্যু হয়, সৰু ইছ্যু নহয়তো। আপুনি কাৰোবাৰ প্ৰাইভেচিক আপুনি ইণ্টাৰফেয়াৰ কৰিছে, তেতিয়াহ'লেতো যদি আজি আপুনি দুটা বস্তু গুৰুত্ব দিব। যদি এনেকৈ কোনোবা মহিলা আছামীৰ যদি ফটো তুলিব পাৰিছে তেতিয়াহ'লেতো সেই থানাখন ছেফ জেগা নহয় কিন্তু। সেইটো বাৰু পুলিচ এডমিনিষ্ট্ৰেশ্যনে কি কৰিছে কি নাই কৰা তেওঁলোকে গম পাব। কিন্তু এটা বস্তুটো হয়, এই দেখা গৈছে যে জিমখানা ক্লাবৰ যিটো ঘটনাটো ওলাইছে যে আগদিনাখন আনি ৰাখিছে, তো ইয়াততো আৰু এটা প্ৰশ্ন উঠে, যদি জিমখানা ক্লাবত আনিছিলে তাৰ বিল কোনে দিছে? CID দিছে নে ডিব্ৰুগড় পুলিচে দিছে নে অসম চৰকাৰে বহন কৰিছে? সেইটোও এটা চাব লাগে, কাৰণ বিলটোতো কোনোবাই দিছে। আৰু যদি দিছে এইটো কোনটো হেডৰ পৰা দিছে, কেনেকৈ দিছে? মুখ্যমন্ত্ৰীটো বাৰু এই বিষয়ে অলপ কিবা এটা বক্তব্য দিছে, কিন্তু বিল কোনে দিছে সেইখিনিও বিচাৰ হ'ব লাগে।